হাই গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদে ভালে আছোঁ। চ' গাইজ, আজি এই ল'ৰা ছোৱালীকেইটাৰ লগতে ৰিলচ বনাবলৈ আহিছোঁ আৰু সৰিয়হ মাজতে। এয়া সৰিয়হ, তাৰমানে আমাৰ আঁতৰিহঁতৰ ঘৰলৈ আহিছিলোঁ। তেতিয়া মানে সৰিয়হ ইমান ধুনীয়াকৈ ফুল ফুলি আছে, সেইটো কাৰণে চাই ৰখিবই নোৱাৰিলোঁ। সেইটো কাৰণে ৰিলচ এটা দুটামান বনাই লওঁ বুলি এতিয়া ল'ৰা ছোৱালীকেইটাকো লৈ ওলাই আহিছোঁ। আৰু ৰ'দটো বহুত চোকা মানে, সেইটো কাৰণে কেনেকৈ হয় ক'ব নোৱাৰোঁ। ক'লাকৈ ওলাবনে বগাকৈ ওলাবনে, আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। চ' গাইজ, এইয়া ল'ৰা ছোৱালীকেইটা এতিয়াকৈ সিঙতে গ'ল। এয়া চাহ ৰখি আছে ৰিলচ বনাবৰ কাৰণে আৰু চেষ্টা কৰিম বনাবলৈ, কি হয় ক'ব নোৱাৰোঁ। কি হ'ল হা? অঁ, এনেকৈ দুবাৰ ওপৰতে বনাই দে, ভাল লাগিছে ভাল লাগিছে। এয়া অলপ প্ৰেক্টিচ কৰি আছে ইহঁতে, প্ৰেক্টিচ কৰি ল। অলপ প্ৰেক্টিচ কৰি আছে ৰিলচ বনাবৰ কাৰণে। এয়া সৰিয়হ ফুলৰ মাজতে আছোঁ, ইমান ধুনীয়া লাগিছে চাওকচোন পৰিৱেশটো। ৰ'দ কেনেকুৱা দিছে বা, চকুটো মই উঠাই চাব পৰা নাই দেই। আৰু লগতে জেকেটটো কোটটো লৈ আনিছিলোঁ ব্লেজাৰকৈ, ইমান গৰমত যাওঁতে ঠাণ্ডা লাগিব বাৰু। এয়া সৰিয়হ ফুলৰ মাজত নাচা, প্ৰেক্টিচ কৰা। মজা লাগিছে। ভাল লাগিছে দেই, হৈছে। আৰু যোনটো গান ৰিলচ বনাম বুলি হেৰি কৰি আছে, অলপ প্ৰেক্টিচ কৰি লৈছে চাওকচোন। আৰু দুইজনটো মুখামুখি হৈ গ'ল বুলি হাঁহিছে দুইজনটো, অলপ তৰ্কাতৰ্কি লাগি। এতিয়া আমি ৰিলচ বনাই কিনি গৈ আছোঁ আৰু ৰিলচ বনাই মেলি হৈ গ'ল। মই দেখি পাইছোঁ নে দেখি পোৱা নাই, মই একো দেখা নাই। ইমান ৰ'দটো মানে কেনেকুৱা চকুতে ধৰিছে। ছানগ্লাছটো নানিলোঁ। আৰু ভিডিঅ' চাই ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰিব, ধন্যবাদ।